যিসকল ষ্টুডেণ্টে ক্লাছ 12 সায়েন্স পাছ কৰিছে ফিজিক্স কেমিষ্ট্ৰি বায়লজি অথবা মেথছ লৈ কিনে সো আপোনালোকৰ ক্লাছ 12 সায়েন্সৰ পিছত আপোনালোকে কোন কেইটা কোৰ্স ল'ব কোনোবা ষ্টুডেণ্টে যদি এমবিবিএছ কৰিব বিচাৰিছে বিডিএছ বিএমএছ আয়ুৰ্বেদিক সো তেওঁলোকে নীট এক্সাম দিব পাৰে কাৰোবাৰ যদি মেথছত ইন্টাৰেষ্ট আছে তেনেহলে ইঞ্জিনিয়াৰিং কৰিব পাৰে যদি আপোনালোকে হেল্থ সেক্টৰত যাব যেনেকে এছএছচিএছএছ ৰ আন্ডাৰত আপোনালোকৰ বহুত কেইটা কোৰ্স দেখা পাব যেনেকে বিএসসি নাৰ্ছিং আছে বিএসসি মেডিকেল টেকনলজি আছে ডিফাৰ্ম বিফাৰ্ম আছে সো সেইকেইটা কোৰ্স আপুনি কৰিব পাৰে দেন আপুনি যদি ভাবিছে যে আপুনি ভেটেৰিনাৰী ডিপাৰ্টমেন্ট কৰিব দেন আপুনি তাতে এডমিশন ল'ব পাৰিব দেন ফিশাৰী আছে দেন আপুনি যদি ভাবিছে যে আপুনি মেডিকেল সেক্টৰত নাযায় দেন এগ্ৰিকালচাৰ সেক্টৰত আহিব যেনেকে বিএসসি অনাৰ্স এগ্ৰিকালচাৰ হৰ্টিকালচাৰ আছে ঠিক আছে সেৰিকালচাৰ সো আপুনি যদি ভাবিছে যে মই এইবোৰ কোৰ্স নকৰি কিনে নৰ্মেল বিএসসি কৰিম তেনেহলে আপুনি নৰ্মেল বিএসসি তো যিকোনো এটা ভাল সাবজেক্ট লৈ কিনে আপুনি ভাল সাবজেক্ট এটাত মেজৰ লৈ আপুনি ডিগ্ৰী কৰিব পাৰিব বা তাৰ মাষ্টাৰ্স কৰিব পাৰিব তাতেও ভাল এটা স্কোপ আছে সো আজি আমি ডিটেইলছত জানিম এটা কোৰ্সৰ বিষয়ে 99% ষ্টুডেণ্টে এটাই জানে যদি আপুনি ক্লাছ 12 সায়েন্সৰ পৰা পাছ কৰিছে তেনেহলে আপোনালোকৰ দুটা সেক্টৰে আছে এটা হল মেডিকেল সেক্টৰ আৰু এটা হল ইঞ্জিনিয়াৰিং সেক্টৰ মেক্সিমাম ষ্টুডেণ্টে জানে নীট এক্সামৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় কেনেকে প্ৰিপাৰেচন কৰিব লাগে আৰু নীট এক্সাম পাছ কৰাৰ পিছত আপুনি এমবিবিএছ হ'বই আৰু এমবিবিএছ হলে আপোনাৰ ডাইৰেক্ট আপোনাৰ গভৰ্ণমেণ্ট হস্পিটেলত পোষ্টিং হ'ব সো নীট এক্সাম যদি আপুনি দিব ভাবিছে তেনেহলে আপোনাৰ মিনিমাম 50% মাৰ্কস হলে আপুনি নীট এক্সাম দিব পাৰিব ফিজিক্স কেমিষ্ট্ৰি বায়লজি থাকিব লাগিব মেথছ হলে আপুনি নীট এক্সাম দিব নোৱাৰে নেক্সট আছে ইঞ্জিনিয়াৰিং সো যদি আপুনি ইঞ্জিনিয়াৰিং কৰিব বিচাৰিছে তেনেহলে আপোনাৰ সাবজেক্টটো থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি আৰু ম্যাথমেটিক্স সো তাৰ কাৰণে আপুনি যদি মিনিমাম 50% মাৰ্কস যদি আপুনি পাইছে তেনেহলে আপুনি এপ্লাই কৰিব পাৰিব হেল্থ সেক্টৰত আপোনাৰ কোন কেইটা কোৰ্স আছে সো এটা হল বিএসসি নাৰ্ছিং আপুনি অসমত গভৰ্ণমেণ্ট মেডিকেল কলেজত যদি আপুনি এডমিশন ল'ব বিচাৰিছে বিএসসি নাৰ্ছিংত তেনেহলে অনলি ফিমেল ক্যান্ডিডেটস আৰ এলাউড আপুনি ডিফাৰ্ম আৰু বিফাৰ্মো কৰিব পাৰে দেন নেক্সট আপোনালোকে কৰিব পাৰে বিএসসি ইন মেডিকেল টেকনলজি সো বিএসসি ইন মেডিকেল টেকনলজিৰ আন্ডাৰত টোটাল 7টা কোৰ্স আহে সো কোৰ্স কেইটা অলপ আপোনালোক জনাই দিও বেচেলৰ ইন ফিজিঅথেৰাপি আছে অপটোমেট্ৰি আছে এনেস্থেসি আছে ৰেডিঅলজি আছে সো এতিয়া আপোনালোকক জনাম বিএসসি নাৰ্ছিংৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগে সো যদি আপুনি ক্লাছ 12 সায়েন্সৰ পৰা পাছ কৰিছে আৰু আপোনাৰ সাবজেক্ট আছে ফিজিক্স কেমিষ্ট্ৰি বায়লজি তেনেহলে আপুনি মানে এলিজিবল হয় আৰু তাৰ কাৰণে আপোনাৰ পাৰ্সেন্টেজ লাগিব 45% অথবা 50% সো কিছুমান ক্যাটেগৰীৰ কাৰণে 45% লাগে আৰু কিছুমানৰ কাৰণে 50% লাগে আৰু আপোনাৰ এজ লিমিট যদি 17 ইয়াৰ্স আপোনাৰ থাকে আৰু ম্যাক্সিমাম হল 35 ইয়াৰ্স সো 17 ৰ পৰা 35 ইয়াৰ্স যদি আপোনাৰ মানে এটো এজ ৰেঞ্জৰ ভিতৰত যদি আপুনি পৰে তেনেহলে আপুনি এপ্লাই কৰিব পাৰিব আৰু সিটিজেন অফ ইণ্ডিয়ান হ'ব লাগিব পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট থাকিব লাগিব আপোনালোকৰ সো তেনেহলে আপুনি এপ্লাই কৰিব পাৰিব বিএসসি নাৰ্ছিংত সো নেক্সট আছে আপোনাৰ ডিফাৰ্ম আৰু বিফাৰ্ম সো ডিফাৰ্ম আৰু বিফাৰ্মৰ কাৰণে অলপ মানে ডিফাৰেন্স আছে আপোনালোকৰ ফিজিক্স কেমিষ্ট্ৰি বায়লজি সাবজেক্টটো আছে তেনেহলে এপ্লাই কৰিব পাৰিব যদি কিছুমান ষ্টুডেন্টৰ বায়লজি সাবজেক্টটো নাই ফিজিক্স কেমিষ্ট্ৰি আৰু মেথছ লৈ পঢ়িছে তেনেহলে আপোনালোকে এপ্লাই কৰিব পাৰিব সো ইয়াৰ কাৰণে সেম আপোনালোকৰ যদি 45 to 50% আছে আপোনালোকৰ ক্লাছ 12 সায়েন্সত তেনেহলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিটটো হল মিনিমাম 17 ইয়াৰ্স হ'ব লাগিব সো বিএসসি ইন মেডিকেল টেকনলজি আন্ডাৰ টোটাল 7টা কোৰ্স আহে আপোনালোকক মই কলো ফিজিঅথেৰাপি দেন এনেস্থেসি আছে অপটোমেট্ৰি আছে ৰেডিঅলজি আছে ডায়ালিসিস আছে সো এনেকুৱা টোটাল 7টা কোৰ্স আছে মই সাইডত লগাই দিছো কোন কেটা কোৰ্স আপোনালোকৰ বিএসসি ইন মেডিকেল টেকনলজিৰ আন্ডাৰত আছে এবাৰ চাই লব সো তাৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ সেমে হ'ব যদি আপুনি ক্লাছ 12 সায়েন্সৰ পৰা পাছ কৰিছে আপোনালোকৰ যদি সাবজেক্ট ফিজিক্স কেমিষ্ট্ৰি আৰু বায়লজি আছে তেনেহলে আপোনালোকে এলিজিবল হয় আৰু মিনিমাম এজ লিমিট হল 17 ইয়াৰ্স ম্যাক্সিমাম 35 ইয়াৰ্স আৰু আপোনালোকৰ মিনিমাম পাৰ্সেন্টেজ এটা লাগিব 45 to 50% তেনেহলে আপোনালোকে এপ্লাই কৰিব পাৰিব সো আপোনালোকে যদি এই কোৰ্স কেটা যদি কৰিব বিচাৰিছে তেনেহলে তিনটা কোৰ্সৰ কাৰণে আপোনালোকে এবাৰ এপ্লাই কৰিলে হল তো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিৰ আন্ডাৰত বহুত কেটা কোৰ্স আছে লাইক বিএসসি অনাৰ্স এগ্ৰিকালচাৰ আছে বিএসসি অনাৰ্স হৰ্টিকালচাৰ আছে সেৰিকালচাৰ আছে কমিউনিটি সায়েন্স আছে দেন বিটেক এমটেক ইন মলিকুলাৰ বায়োটেকনলজি আছে সো এনেকুৱা ধৰণৰ বহুত কেটা কোৰ্স আছে সো এই কোৰ্স কেটাৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব আপুনি ক্লাছ 12 সায়েন্সৰ পৰা মিনিমাম 45 to 50% লৈ কিনে আপুনি পাছ কৰিব লাগিব আৰু যদি আপোনালোকৰ সাবজেক্ট থাকে ফিজিক্স কেমিষ্ট্ৰি বায়লজি বা কিছুমান ষ্টুডেন্টৰ ফিজিক্স কেমিষ্ট্ৰি এগ্ৰিকালচাৰ সাবজেক্ট থাকে বায়লজিৰ হলনি যদি কিছুমানৰ এগ্ৰিকালচাৰ সাবজেক্ট থাকে তেনেহলে আপোনালোকে এলিজিবল হয় সো তাৰ কাৰণে আপুনি মানুহজন ইণ্ডিয়ান হ'ব লাগিব পিআৰসি থাকিব লাগিব সো মিনিমাম এজ লিমিট 17 ইয়াৰ্স হ'ব লাগিব আৰু আপুনি গ্ৰেস মাৰ্ক লৈ পাছ কৰিব নোৱাৰে ঠিক আছে যদি আপুনি গ্ৰেস মাৰ্ক লৈ পাছ কৰিছে তেনেহলে আপুনি এলিজিবল নহয় সো এইবিলাক ক্ৰাইটেৰিয়া যদি আপোনাৰ ফুলফিল হয় তেনেহলে আপুনি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিৰ সিটি এন্ট্ৰেন্স এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিব পাৰিব তো ক্লাছ 12 সায়েন্সৰ পিছত আপুনি কোন কেটা কোৰ্স ল'ব আৰু আপোনালোকৰ কোনটো কোৰ্স ললে আপোনাৰ ফিউচাৰটো সিকিউৰ হ'ব আপুনি ভালদৰে ভাবি চিন্তি পিছত আপুনি এডমিশনটো ল'ব সো আজিৰ ভিডিওটো ইমানখিনি আছিল আই হোপ আপোনালোকৰ এই ভিডিওৰ জৰিয়তে এটা ভাল এটা কোৰ্স আপুনি চুজ কৰিব পাৰিব বুলি আশা কৰিলো ধন্যবাদ লগ পাইছো নেক্সট ভিডিওত